আমাৰ যোৱা 15 নৱেম্বৰত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দাজোৱা বুলি এটা আঁচনি লঞ্চ কৰিছে। আমাৰ যিমান শিডিউল ট্ৰাইব মানুহ আছে ভাৰতবৰ্ষত সকলো ট্ৰাইবেল মানুহৰ উন্নয়নৰ বাবে আৰু আজি এই বিভিন্ন মাণ্ডলিক ভিত্তিত বিভিন্ন ৱৰ্কশ্বপ এনেকৈ কৰি আহিছে আমাৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে। আৰু এইখন হ'ল আমাৰ নৰ্থ ইষ্টৰ ষ্টেটখিনিৰ কাৰণে। আমাৰ যিখিনি ষ্টেট আছে 7খন ষ্টেট, এই 7খন ষ্টেটৰ বাবে আমাৰ আজি এই ৱৰ্কশ্বপটো ইয়াত গুৱাহাটীত হৈছে। আৰু ইয়াত আমাৰ ভাৰত চৰকাৰৰ এডিশ্যনেল ছেক্ৰেটেৰীৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন উচ্চপদস্থ বিষয়া আছে। আৰু আজি ৰাতিপুৱা আমাৰ ট্ৰাইবেল মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ছাৰে এই ৱৰ্কশ্বপখনৰ শুভাৰম্ভণি কৰিছে। আৰু জৰিয়তে যিখন ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান, ইয়াৰ জৰিয়তে আমাৰ যিমান ট্ৰাইবেল মানুহ আছে সমূহ ট্ৰাইবেল মানুহক ভাৰত চৰকাৰৰ প্ৰতিটো সুবিধা যাতে তেখেতসকলে উপলব্ধ কৰিব পাৰে তাৰ কাৰণে এই আঁচনিটো লৈছে। ধৰক কোনোবা যদি ট্ৰাইবেল মানুহে ক'ৰবাত যদি এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনাত ঘৰ পাবলৈ বাকী আছে, কোনোবা ট্ৰাইবেল গাঁৱলৈ ভাল পকা ৰাস্তা নাই, বা আমাৰ ধৰক শিক্ষাৰ যিখিনি তেওঁলোকৰ ধৰক ক'ৰবাত স্কুল নাই, ক'ৰবাত ধৰক কোনোবা স্কুলৰ ৰিন'ভেশ্যন লাগে, বা তেওঁলোকক চিকল চেলৰ যিখিনি ডায়েগনচিছ কৰিব লাগে, এই গোটেইখিনি আঁচনি আৰু গোটেই ডিপাৰ্টমেণ্টবিলাক ধৰক ক'ৰবাত জল জীৱন মিছনত কোনোবা ST ভিলেজত এতিয়াও পানীৰ কানেকশ্যন পোৱা নাই, এনেকৈ ধৰণে প্ৰায় 17টা বিভাগৰ সমূহ সুবিধা যাতে আমাৰ প্ৰত্যেকজন ভাৰতীয় ট্ৰাইবেল নাগৰিকে যাতে সুবিধা উপলব্ধ কৰিব পাৰে, প্ৰত্যেকখন ভাৰতৰ ট্ৰাইবেল গাঁৱে যাতে এই সুবিধাখিনি চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লঞ্চ কৰিছে যোৱা 15 নৱেম্বৰত। থেংক ইউ।